পৰিয়ালৰ সদস্যস্বৰূপে এগৰাকী বন্ধু জুবিন গাৰ্গৰ কোনো কথা মই আপোনালোকে লক্ষ্য কৰিছে মোক বহুতে গালি পাৰে জুবিন গাৰ্গৰ বিষয়ে একো কোৱা নাই কিয়নো নিৰ্বাচন আহিছে গতিকে মোৰ বন্ধুৰ নাম মোৰ বন্ধু বুলি নহয় অসমৰ প্ৰাণৰ জুবিন গাৰ্গৰ কথা মই আচলতে নিৰ্বাচনৰ মঞ্চত কেতিয়াও উচ্চাৰণ নকৰোঁ কিন্তু এটা বাক্য কওঁ যে ৰাহুল গান্ধী ইজ নট দ্য চিফ জাষ্টিচ অফ ইণ্ডিয়া তেওঁ জুডিচিয়াৰীক অসন্মান কৰিছে ইজ ইনচাল্টেড জুডিচিয়াৰী আমাৰ উই হেভ full faith, trust and confidence upon judiciary, the honorable courts. So we are waiting for the verdict of the court. And Congress, office bearers, even the leader of the opposition in Lok Sabha, Rahul Gandhi has said that they will give justice to my friend, the heartthrob of Sam Jubin Garg within just 100 days. He's not a judge. He's not an honorable judge. Congress, Rajiv Bhavan is not an honorable court. 100 দিনৰ ভিতৰত নালাগে তাতকৈ কম দিনৰ ভিতৰত হয়তো আমি প্ৰত্যেকে বিচাৰিছোঁ অনুষ্ঠান চোৱা মানুহে আপোনালোকৰ সংবাদ মাধ্যমে অসমৰ প্ৰত্যেকগৰাকী ব্যক্তি বিচাৰিছে কিন্তু ন্যায়পালিকা অসন্মানীয় ন্যায়পালিকাৰ বিচাৰহীন বস্তু এটা ন্যায়পালিকাই ক'ব তেওঁলোক কোন ক'বলৈ তেওঁলোকে বিচাৰৰ অধিকাৰ আছে মই যেনেকৈ বিচাৰিছোঁ আপুনি বিচাৰিছে যে আমাৰ প্ৰাণৰ শিল্পীজনৰ মৃত্যুৰ ৰহস্য ফাদিল হ'ব লাগে দুখীয়া শাস্তি পাব লাগে প্ৰত্যেক অসমীয়াই বিচাৰিছে কিন্তু 100 দিনতে দিম বা 200 দিনতে দিম বুলি এইটো তেনেকৈ এগৰাকী ৰাজনৈতিক দলৰ নেতাই ক'ব নোৱাৰে আৰু নেপাই নহয় মেনিফেষ্টত এগৰাকী ব্যক্তিক লৈ আহিছে যিগৰাকী ব্যক্তিয়ে গোটেই জীৱনটো অসমৰ সমাজ সংস্কৃতিৰ বাবে দি গ'ল যিজন মানুহে পলিটিক্স নকৰিব বন্ধু বুলি পলিটিক্সৰ পৰা যিজন আঁতৰত আহিছিল তেওঁ খালি ৰাজনৈতিক বিষয়বস্তু কৰি পেলাই আমি 9 তাৰিখৰ পিছত ক'ম খুব লজ্জাজনক কথা নাপায় আৰু কোনো মানুহে ভাল পোৱা নাই নাপায় এজন শিল্পী ৰাজনৈতিক বিষয়বস্তু কৰি পেলাই মই সেইকাৰণে যোৱা বিগত সময়ছোৱাত যিহেতু মই এগৰাকী মন্ত্ৰীও কেন্দ্ৰীয় চৰকাৰৰ আৰু এটা বিচৰাধীন বিষয়বস্তু এটাৰ ওপৰত মই তেনেকৈ থপকৈ যিকোনো কমেণ্ট কৰাটো উচিত নহয় আমাৰ ন্যায়পালিকাৰ ওপৰত অগাধ বিশ্বাস আছে আমি অপেক্ষাৰত জুবিনে ন্যায় পাওক কিন্তু মই খুব দুখ পাইছোঁ লাজ পাইছোঁ যে কংগ্ৰেছ দলে নিৰ্লজ্জভাৱে মহান শিল্পীগৰাকীক ৰাজনীতিলৈ টানি আনিছে খুব লজ্জাজনক কথা মই চেফলজিষ্ট নহয় গতিকে কোনে কিমান ভোটত কৰিব মই ক'ব নোৱাৰিম বা হিমন্ত বিশ্ব শৰ্মাদেৱ বা তেনেধৰণৰ জ্যেষ্ঠ যিসকল ব্যক্তিয়ে আজি ইমান নিৰ্বাচন সফলভাৱে খেলাইছে তেওঁলোকে বহু কথা পূৰ্বানুমান কৰিব পাৰে মই সাধাৰণতে আপোনালোকৰ কথা ভিত্তিতে কওঁ তৎসত্বেও মই এটা কথা কালি শিৱসাগৰত প্ৰায় 7,000 যুৱক যুৱতীক লৈ এটা বাইক ৰেলী কৰিছিলোঁ কুশলগুৰিৰ সৈতে তাৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি বুদ্ধিজীৱী সাংবাদিক বন্ধু আৰু অৰাজনৈতিক ৰাজনৈতিক ব্যক্তি আনকি কংগ্ৰেছৰ মানুহে কৈছে যে এইবাৰ শিৱসাগৰত মূল প্ৰতিদ্বন্দ্বিতা হ'ব কুশলদৌৰী আৰু প্ৰদীপ হাজৰিকাৰ মাজত অৱধাৰিতভাৱে কুশলদৌৰী জিকিব অখিল গগৈ ডাঙৰীয়া তৃতীয় স্থানলৈ অৱনীত হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি কাৰণ শিৱসাগৰ এখন সম্ভ্ৰান্ত ঠাই যি শিৱসাগৰৰ পৰা সমগ্ৰ অসমৰ প্ৰশাসনিক সেৱা আগবঢ়োৱা হৈছিল তাহানিৰ চাউলুং আমাৰ স্বৰ্গদেউসকলৰ দিনৰ পৰা আমাৰ অবিভক্ত শিৱসাগৰ জিলা থকালৈকে সকলোবিলাক তাৰ পৰা শাসিত প্ৰশাসিত হৈছিল গতিকে তাৰে এযোৰ ৰাজনৈতিক সাংস্কৃতিকভাৱে ঐতিহাসিকভাৱে অতি আগবঢ়া বিগত সময়ছোৱাত এক আৱেগ আছিল এটা ল'ৰা ঢিলত আছিল গতিকে মানুহখিনিয়ে ভোট দিছিল কিন্তু এইবাৰ সেইটো নহয় শিৱসাগৰবাসী ৰাইজে আচলতে অখিল গগৈক ৰাজনীতিত লাজ কৰে আমাৰ বিধায়কজন এনেকুৱা গতিকে সেইটো কাম কেতিয়াও এজন লেফটিষ্ট এনাৰ্কিষ্ট যি এগৰাকী আৰ্বান লাইফষ্টাইলৰ দৰে কাম কৰে অভদ্ৰ শ্ৰাব্য কথা মানে সকলোতে কয় মানুহক অপমান কৰে এজন উঠীয় অসমীয়া মানুহক কেমেৰাৰ আগত চৰিয়াই দিম বুলি ক'বলৈ থু পেলাই দিম বুলি ক'বলৈ জ্বলাই দিম মাৰি দিম বুলি ক'বলৈ যি কুণ্ঠাবোধ নকৰে তেনেকুৱা এগৰাকী নৈৰাজ্যবাদী ব্যক্তিক কেতিয়াও সম্ভ্ৰান্ত শিৱসাগৰবাসী ৰাইজে ভোট নিদি ভোট দিব এইবাৰ হিমন্ত বিশ্ব শৰ্মা বা মোদী ডাঙৰীয়া প্ৰতিনিধি কুশলদৌৰী দিব এইবাৰ অখিল গগৈ তৃতীয় স্থানত থাকিব আৰু পুনৰ মাজুলীলৈ উভতি আহিছোঁ মাজুলীত ভোটগ্ৰহণকামে ৰাইজৰ আশীৰ্বাদ লাভ কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221